বিৰোধী ঐক্যমঞ্চ এইবাৰ অসমত অকল উজনি অসমত 46টা সমষ্টি আছে, তাৰ ভিতৰত আমি 33টা সমষ্টি বিৰোধী ঐক্যমঞ্চই পাম আৰু 13টা সমষ্টিহে কেৱল আৰু কেৱল NDA পাব, বিজেপি আৰু NDA পাব। মই খাটাংকৈ ক'ব পাৰোঁ, সমষ্টি ৱাইজ মই এটা এটাকৈ কৈ যাব পাৰোঁ। উজনি অসমত গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ ঐক্যবদ্ধ হৈ যোৱাৰ পাছত উজনি অসমত যি ব্যাপক জনস্ৰোত আৰম্ভ হৈছে, কাৰেণ্ট আণ্ডাৰ কাৰেণ্ট আৰম্ভ হৈ গৈছে আৰু তাৰ পাছত সেই আণ্ডাৰ কাৰেণ্টে এতিয়া ৱেভত পৰিণত হৈছে। গতিকে এইবাৰ আমি দেখিবলৈ পাইছোঁ যে গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, অখিল গগৈ, এই তিনি গগৈলৈ হৈ যোৱাৰ পাছত উজনি অসম বিজেপি চাফা হৈ যাব। আপোনালোকে চাব, যোৱাবাৰ 2021ত আমাৰ বিৰোধী পক্ষৰ অকল 5জন জিকিছিল। এইবাৰ বিজেপিয়ে 5ৰ পৰা 13খন আসনৰ ভিতৰত থাকিব লাগে আৰু আমি 33খন আসন লাভ কৰিম। আপোনালোকে নিশ্চিন্ত হৈ থাকক, আমি 33খন আসন লাভ কৰিম।